শাওণ মাহৰ পবিত্ৰ ক্ষণত শাওণ মাহৰ প্ৰথম সোমবাৰে ভগৱান শিৱৰ আৰাধনা কৰা অত্যন্ত পবিত্ৰ। পুৱা আপুনি সোনকালে স্নান কৰি শিৱ মন্দিৰলৈ গৈ শিৱলিংগত গাখীৰ, মৌ, দৈ আৰু বিশুদ্ধ পানীৰে জলাভিষেক কৰক। তাৰ পাছতেই ওম নমঃ শিৱায় মন্ত্ৰ উচ্চাৰণ কৰি বেলপাত, বগা ফুল, ধতুৰা নাইবা নৈবেদ্য আগবঢ়াই ব্ৰত আৰম্ভ কৰক। নমস্কাৰ, শাওণ মাহৰ এই পবিত্ৰ ক্ষণত নতুন এটা ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকে শাওণ মাহৰ প্ৰথম সোমবাৰটিত কেনেকৈ ব্ৰত পালন কৰিব নাইবা শাওণ মাহৰ প্ৰথম সোমবাৰটিত কেনেকৈ পূজা আৰম্ভ কৰিব সেই বিষয়ে কথা পাতিম। লগতে গোটেই শাওণ মাহটোত আপোনালোকে কি কি খাদ্য খাব নাইবা কি কি খাদ্য খাব নালাগে সেই বিষয়ে কিছু কথা জনাম। গতিকে আজিৰ এই ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব, লগতে আপোনাৰ বন্ধুবৰ্গৰ লগত নিশ্চয়কৈ শ্বেয়াৰ কৰিব। শাওণ মাহৰ যি প্ৰথম সোমবাৰ, সেই সোমবাৰ এইবাৰ পৰিব 20 জুলাই তাৰিখে, অৰ্থাৎ 2026 চনৰ 20 জুলাইত শাওণ মাহৰ প্ৰথমটি সোমবাৰ পৰিব। আপুনি শাওণ মাহৰ প্ৰথমটি সোমবাৰে যদিহে পূজা কৰিম বুলি ভাবিছে তেনেহ'লে পুৱা সোনকালে শিৱক পূজা কৰিলে ভাল। গতিকে আপোনালোকে মন্দিৰলৈ খুব সোনকালে যাব আৰু যোৱাৰ পূৰ্বে গা ধুই পৰিষ্কাৰ কাপোৰ পৰিধান কৰি যাব। পূজাস্থলীত শিৱলিংগত পানী নাইবা গাখীৰ আৰু গংগাজল আগবঢ়াব পাৰে। লগতে বেলপাত, ফুল আগবঢ়াই ধূপ আৰু চাকি জ্বলাব। ওম নমঃ শিৱায় মন্ত্ৰ জপ কৰি জলাভিষেক কৰিব। শেষত ভগৱান শিৱৰ আৰতি কৰি সকলোৰে মাজত প্ৰসাদ বিতৰণ কৰিব পাৰে। সোমবাৰে ভগৱান শিৱক তেওঁৰ প্ৰিয় বস্তুসমূহ আগবঢ়াব লাগে। আনহাতে শাওণ মাহত অৰ্থাৎ শাওণৰ প্ৰথম সোমবাৰৰ দিনাখন দান বৰঙণি কৰিলে খুবেই ভাল। আৰ্তজনক খাদ্য বস্ত্ৰ দান কৰিলে ভগৱান শিৱ খুব সোনকালেই সন্তুষ্ট হয়। ভগৱান শিৱক সন্তুষ্ট কৰিবলৈ ওম নমঃ শিৱায় মন্ত্ৰ জপ কৰক। শাওণ মাহত শিৱ ভক্ত সকলোৱে অতি ভক্তিৰে পূজা আগবঢ়ায়। শাওণৰ সোমবাৰে আপোনালোকে শিৱলিংগত কি কি আগবঢ়োৱা উচিত বলক জানি লওঁ। শাওণৰ সোমবাৰ যিহেতুকে ভগৱান শিৱৰ প্ৰিয় বস্তু আগবঢ়ালে ভক্তৰ ওপৰত তেওঁৰ আশীৰ্বাদৰ বৰষুণ হয়। গতিকে শাওণৰ সোমবাৰে আপোনালোকে শিৱলিংগত কলা তিল, ঘেঁহু, যিকোনো সুগন্ধি, ধতুৰা, বেলপাত, চন্দন, মৌ নাইবা কুঁহিয়াৰৰ ৰস আৰু গাখীৰ অৰ্পণ কৰিব পাৰে। ফলৰ ভিতৰত কল, আপেল, মধুৰিআম, বেল ইত্যাদি শাওণৰ সোমবাৰত আপোনালোকে ভগৱান শিৱলৈ বুলি আগবঢ়াব পাৰে। ইয়াৰ উপৰিও ধতুৰা আৰু প্লামো আপোনালোকে ভগৱান শিৱলৈ বুলি আগবঢ়াব পাৰে। এইসমূহ দিলে ভোলানাথক আপোনালোকে যদি আগবঢ়াই দিয়ে তেনেহ'লে ভোলানাথ খুব সোনকালেই সন্তুষ্ট হ'ব। এতিয়া আপোনালোকে জানি লওক শিৱলিংগত আচলতে কোনবোৰ খাদ্য নাইবা কোনবোৰ ফল মূল নাইবা কোনবোৰ উপবৃত্ত আগবঢ়োৱা একেবাৰে উচিত নহয়। শিৱলিংগত কিছু বিশেষ বস্তু আগবঢ়োৱাটো নিষিদ্ধ বুলি গণ্য কৰা হয়। তাৰ ভিতৰত প্ৰথমটি হৈছে তুলসী পাত, কেতেকী ফুল, শংখৰ পৰা পানী, সেন্দুৰ, হালধি, ৰঙা ফুল আৰু চিঙা বেলপাত। এইবোৰ বস্তু শিৱ পূজাত ব্যৱহাৰ কৰা একেবাৰে উচিত নহয়। ভগৱান শিৱক কোনবোৰ ফুল আগবঢ়াব লাগে বলক জানি লওঁ। ভগৱান শিৱক বহু প্ৰকাৰৰ ফুল আপোনালোকে আগবঢ়াব পাৰে, যাৰ ভিতৰত প্ৰথমটি হৈছে শমী ফুল, ধতুৰা ফুল, কৰবী, তগৰ, জেচমিন, গোলাপ ইত্যাদি। প্ৰতিটো ফুলৰ নিজস্ব গুৰুত্ব আছে আৰু ভগৱান শিৱক সন্তুষ্ট কৰিবলৈ বিভিন্ন ধৰণে আগবঢ়োৱা হয়। আপোনালোকে কেতেকীৰ ফুল কেতিয়াও ভগৱান শিৱক অৰ্পণ নকৰিব। ইয়াৰ বাহিৰেও ৰঙা যিকোনো ফুল নাইবা পদুম ফুল, জুহি ফুল, কেভাৰা ফুল ইত্যাদি ভগৱান শিৱলৈ বুলি অৰ্পণ নকৰিব। নাইবা জবা ফুলো ভগৱান শিৱৰ পূজাত আগ নবঢ়াব। ইয়াৰ লগতে ভগৱান শিৱক কিছু ফল অৰ্পণ কৰাৰ ক্ষেত্ৰতো কিন্তু নিষিদ্ধ আছে। তাৰ ভিতৰত শিৱলিংগত নাৰিকল, কল, ডালিম, জামু আৰু কঁঠাল অৰ্পণ কৰিব নালাগে বুলিও কোৱা হয়। শিৱলিংগত সেইবোৰ ব্যৱহাৰ কৰাটো শুভ বুলি গণ্য কৰা নহয়। অৱশ্যে বহুলোকে কিন্তু ইয়াৰ ভিতৰৰ কিছুমান ফল শিৱলিংগক দিয়ে, যেনে ধৰক নাৰিকল, কল ইত্যাদি। শাওণ মাহত যিসকলে ব্ৰত ৰাখে সেইসকলে ব্ৰত ভঙাৰ সময়ত খুব বেছি অসুবিধাৰ সৃষ্টি হয়। অৰ্থাৎ সোমবাৰে পুৱা অৰ্থাৎ শাওণৰ সোমবাৰে
পুৱাৰ পৰাই খাদ্য নোহোৱাকৈ ব্ৰত ৰখাৰ নিয়ম আছে। ব্ৰতৰ সময়ত খাদ্য খোৱা নহয় যদিও ফল-মূল কিন্তু খাব পাৰি। এই দিনটোত শিৱলিংগত বেলপাত আগবঢ়াব আৰু সম্ভৱ হ'লে খাবও পাৰে। এই ব্ৰত সন্ধিয়া ভাঙিব লাগে। শাওনৰ সোমবাৰৰ ব্ৰতৰ কাহিনী শুনাৰ পিছত মিঠা খাদ্য খাওক। পিছদিনা পুৱতি নিশা পুনৰ ভগৱান শিৱক পূজা কৰক আৰু নিজৰ সামৰ্থ্য অনুযায়ী দান আদি দি নিজৰ উপবাস ভংগ কৰক। শাওনৰ ব্ৰত ভঙাৰ কিছু পদ্ধতি আছে, তাৰ ভিতৰত কেইটামান নিয়ম আপোনালোকক জনাব বিচাৰিছোঁ। শাওনৰ সোমবাৰৰ ব্ৰতৰ দিনা সন্ধিয়া গা ধুই নিজৰ সুন্দৰ বস্ত্ৰ পৰিধান কৰক, অৰ্থাৎ পৰিষ্কাৰ কাপোৰ পিন্ধিব। ইয়াৰ পাছতেই যদিহে আপোনাৰ ঘৰত শিৱলিংগ আছে তেনেহ'লে তাত আপোনালোকে অভিষেক কৰক। ইয়াৰ পাছতেই মহাদেৱক বগা চন্দন অৰ্পণ কৰি ভাং, ধতুৰা, বেলপাত ইত্যাদি আগবঢ়াব। লগতে ভগৱানৰ মূৰ্তিৰ সন্মুখত বিশুদ্ধ ঘিউৰ চাকি জ্বলাওক। ইয়াৰ পাছত শাওনৰ সোমবাৰৰ ব্ৰতৰ কাহিনী শুনক আৰু ভগৱান শিৱৰ আৰতি কৰক। তাৰ পাছতেই আপোনালোকে ভগৱানৰ লগত বা ভগৱানৰ ওচৰত ভোগ দিব পাৰে, অৰ্থাৎ ভোগ অৰ্পণ কৰিব পাৰে। ভগৱান শিৱৰ পূজা কৰি সন্ধিয়া উপবাস ভংগ কৰক। পূজাৰ পিছত দান কৰক। ইয়াৰ পাছতেই আপোনালোকে নিজৰ খাদ্য গ্ৰহণ কৰিব পাৰে। শাওনৰ উপবাসত কি কি খাদ্য খাব নালাগে বলক জানি লওঁ। শাওনৰ উপবাসত অৰ্থাৎ সোমবাৰৰ উপবাসত ফল-মূল খাব পাৰি। লগতে পায়স, গাখীৰ, দৈ ইত্যাদি খাব পাৰে। এই ব্ৰতত নিমখ খাব নালাগে। আলু, লাওৰ পাচলি লগতে এইসমূহ আপোনালোকে ব্ৰতত খাব পাৰে। ইয়াৰ উপৰিও চাগু আৰু বাদামো খাব পাৰে। শাওনৰ ব্ৰতত খাব নলগীয়া খাদ্যৰ ভিতৰত প্ৰথম খাদ্যটি হৈছে নিমখ। লগতে কেৱল আপোনালোকে ফল-মূল খাই যদি ব্ৰত ৰাখিব পাৰে তেনেহ'লে ভাল। শাওনৰ ব্ৰতত নাৰিকল খাব নালাগে। লগতে কোনো ধৰণৰ তামসিক খাদ্য সেৱন নকৰিব। এই ব্ৰতত বাৰে বাৰে খাদ্য নাখাব। ইয়াত এবাৰহে খাদ্য খোৱাৰ নিয়ম আছে। শাওনৰ সোমবাৰত ভোগ দিব পাৰে। শাওনৰ সোমবাৰৰ পূজাত পায়স, গাখীৰ, দৈ, ভাং, পঞ্চমৃত, মৌ, গাখীৰ, বগা বৰফি, মালপোৱা, ঠাণ্ডাই, লচ্চি, শুকান ফল তথা যিকোনো ফল ইত্যাদি আপোনালোকে ভগৱান শিৱলৈ বুলি আগবঢ়াব পাৰে। শাওনৰ সোমবাৰৰ কিন্তু উপকাৰিতা আছে। শাওনৰ সোমবাৰৰ ব্ৰত ৰাখি ভক্তসকলে নিজৰ মনৰ বাঞ্ছা পূৰণ কৰিব পাৰে। এই উপবাসে বিবাহিত জীৱনত সুখ কঢ়িয়াই আনে তথা অবিবাহিত মানুহে জীৱন সংগী লাভ কৰে। ধন সম্পত্তি আৰু স্বাস্থ্য লগতে নিঃসন্তান লোকে সন্তান লাভ কৰিব। শত্ৰুৰ ধ্বংস নিজেই নাশ হ'ব। বহুলোকে জানিব খোজা এটা কথা হৈছে যে শাওণ মাহত জলকীয়া খোৱাত কিছু বাধা আছে নেকি, নাইবা শাওণত পিঁয়াজ খাব লাগে নে নাই। আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকক জনাইছোঁ শাওণ মাহত জলকীয়া আৰু পিঁয়াজ খাব পাৰি নে নাই। শাওণ মাহত জলকীয়া খোৱাৰ ক্ষেত্ৰত কোনো বাধা নাই যদিও কিন্তু পিঁয়াজ বৰ্জন কৰা হয়। ধৰ্মীয় বিশ্বাস অনুসৰি শাওণ মাহত আমিষ আহাৰ আৰু পিঁয়াজ নহৰু খোৱাৰ পৰা বিৰত থকা উচিত। কাৰণ এইবোৰ খাদ্যই শৰীৰত উত্তেজনা আৰু কাম বাসনা বৃদ্ধি কৰে বুলি ধাৰণা কৰা হয়, যিটো ভগৱান শিৱৰ আৰাধনা আৰু ভক্তিৰ বাবে বাধাস্বৰূপ। অৱশ্যে জলকীয়াত এনে কোনো ধৰণৰ নিয়ম নাই, গতিকে আপোনালোকে ইচ্ছা কৰিলে শাওণ মাহত জলকীয়া খাব পাৰে। শাওণ মাহত খোৱা লোৱাক লৈ শাস্ত্ৰত কিছু বিশেষ নিয়মৰ কথা কোৱা হৈছে। সেই নিয়ম মানি চলাটো কেৱল স্বাস্থ্যৰ বাবে ভালেই নহয় তথা মহাদেৱৰ কৃপা দৃষ্টিও লাভ হয়। শাওণ মাহত সেউজীয়া শাক-পাচলি খাব নালাগে বুলি কোৱা হয়। আজি এই বিষয়ে ধৰ্মীয় আৰু বৈজ্ঞানিক দুয়োফালৰ পৰাই আপোনালোকৰ লগত কিছু কথা পাতিম। শাওণ মাহ ভগৱান শিৱৰ ভক্তি আৰু মা পাৰ্বতীৰ শক্তিত সমৰ্পিত। এই মাহত পূজা পাঠৰ সৈতে সম্পৰ্কিত নিয়ম পালন কৰাৰ উপৰিও খোৱা লোৱাৰ ক্ষেত্ৰতো কিন্তু কিছুমান গুৰুত্ব দিয়া উচিত। বিশ্বাস অনুসৰি শাওণ মাহত শাক খোৱাটো অশুভ বুলি কোৱা হয়। ইয়াৰ আঁৰত ধৰ্মীয় কাৰণ আছে যদিও বৈজ্ঞানিক যুক্তি কিন্তু নথকা নহয়। শাওণ মাহত শাক কিয় খাব নালাগে বলক জানো। ভগৱান শিৱই প্ৰকৃতিক খুব ভাল পায়, সেয়েহে শাক ছিঙি খোৱাটো শুভ নহয় বুলি ধৰা হয়। এনে কৰিলে মহাদেৱ অসন্তুষ্ট হয় বুলি কোৱা হয়। কিন্তু যদিহে বৈজ্ঞানিক যুক্তি চোৱা যায় তেনেহ'লে শাওণ মাহত শাকত পিত্ত বৃদ্ধি কৰা তত্ত্বৰ মাত্ৰা বাঢ়ি যায়, যিটোৱে পাচনৰ সমস্যাৰ সৃষ্টি কৰে। আনহাতে শাওণ মাহত যিহেতুকে অধিক বৰষুণ হয় আৰু অধিক বৰষুণ হ'লে সেউজীয়া শাকত কীট পতংগৰ সংখ্যা বাঢ়ি যায়।
সেয়েহে শাক-পাচলি শাওণ মাহত খোৱা উচিত নহয় বুলি কোৱা হয়, লগতে স্বাস্থ্যৰ সমস্যাও হ'ব পাৰে। সেইবাবে শাওণ মাহত শাক খোৱাটো উচিত নহয় বুলি কোৱা হয়। লগতে শাওণ মাহত দৈ খাব নালাগে বুলিও কোৱা হয়। শাওণ মাহত যিহেতুকে বতৰ আৰ্দ্ৰ আৰু ঠাণ্ডা হয়, গতিকে দৈও যিহেতুকে ঠাণ্ডা, গতিকে তেনে পৰিস্থিতিত দৈ খালে আপোনাৰ চৰ্দি আৰু জ্বৰৰ সমস্যা হ'ব পাৰে বুলি কোৱা হয়। গতিকে শাওণ মাহত গাখীৰো খাব নালাগে বুলি কোৱা হয়, কাৰণ গাখীৰ খোৱাটো ক্ষতিকাৰক বুলি বিজ্ঞান ভিত্তিত কোৱা হয়। শাওণ মাহত গৰু নাইবা ম'হে যি খাদ্য খায় তাৰ সৈতে বিভিন্ন কীট-পতংগও ভক্ষণ কৰে। সেইবাবে গাখীৰত বেক্টেৰিয়া হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। সেইবাবে শাওণ মাহত গাখীৰ নোখোৱাকৈ থাকিব পাৰিলে ভাল বুলি কোৱা হয়। শাওণ মাহত আপোনালোকে ভুলতো আমিষ নাইবা নহৰু আৰু পিঁয়াজ নাখাব। কোৱা হয় এই খাদ্যবোৰে শৰীৰত গৰম ভাৱ জগায়, লগতে ইয়াৰ ফলস্বৰূপে আপোনাৰ মন ভোগ আৰু বাসনাৰ প্ৰতি আকৰ্ষিত হয়, যিটো ভগৱান শিৱৰ ভক্তিত বাধা উৎপন্ন কৰিব পাৰে। সেইবাবেই শাওণ মাহত আমিষ খাদ্য তথা নহৰু আৰু পিঁয়াজ খোৱাৰ পৰা বিৰত থকা উচিত।